জনাই ডেকাপাম সাপ্তাহিক আৰু দৈনিক বজাৰৰ নিবিদা গ্ৰহণত নিয়মৰ অভিযোগ নীতি নিয়মৰ বাহিৰত নিবিদা নথিপত্ৰ দাখিল কৰা নিবিদা পত্ৰ তদন্ত কৰি বাতিলৰ দাবী জানিব পৰামতে যোৱা 20 জুনত জনাই মৃকংচলে উন্নয়ন খণ্ডৰ অন্তৰ্গত ডেকাপাম দৈনিক আৰু সাপ্তাহিক বজাৰক লৈ ডেকাপাম পঞ্চায়তৰ কাৰ্যালয়ত সম্পন্ন হৈছিল নিবিদা গ্ৰহণ কাৰ্য কিন্তু উক্ত নিবিদাৰ নথিপত্ৰ দাখিলৰ সময়ত 5 গৰাকী নিবিদাকাৰীয়ে নিবিদাৰ নীতি নিয়মৰ বাহিৰত অৰ্থাৎ নিবিদা প্ৰয়োজনীয় নথিপত্ৰ সম্পন্ন নকৰাকৈ নিবিদা দাখিল কৰাৰ অভিযোগ তুলিছে আন একাংশ নিবিদাকাৰীয়ে উক্ত সন্দৰ্ভত মৃকংচলে খণ্ড উন্নয়ন বিষয় আৰু ডেকাপাম পঞ্চায়তৰ পঞ্চায়ত সচিবক অভিযোগ দিয়াৰ পিছতো সন্দেহজনকভাৱে বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে একাংশ লোকে সেই বিষয়টোৰ ওপৰত তদন্ত কৰি শীঘ্ৰে নীতি নিয়মৰ বাহিৰত দাখিল কৰা নিবিদাসমূহ বাতিল কৰিবলৈ আহ্বান জনাইছে বিভাগী কৰ্তৃপক্ষই প্ৰথমতে সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আমি আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা দুখৰ আমাৰ খবৰ এটা জনাব বিচাৰিছোঁ যোৱা ইংৰাজী 20/6/2025 তাৰিখে ডেকাপাম গাঁও পঞ্চায়তত ডেকাপাম ডেইলি এণ্ড উইকলি মাৰ্কেটৰ নামত এটা নিবিদা আহ্বান কৰা হৈছিলে এই নিবিদাত আমি প্ৰায় 11জন নিবিদাকাৰী অংশগ্ৰহণ কৰিছিলে তাৰে 6জন নিবিদাৰ বাদে 5জন নিবিদাৰ তেওঁলোকৰ যিটো চৰকাৰী গাইডলাইনৰ মতে দৰকাৰী যিটো কাগজ পত্ৰ সেইখিনি তেওঁলোকৰ ফুলফিল নাছিল সেই কাৰণে আমি এই বিষয়টো ভালদৰে চালি জালি চাওঁতে আমি দেখা পাওঁ যে হেমদৰ পাইট নামৰ টেণ্ডাৰাৰ এজন চন্দ্ৰ কুমাৰ দলে টেণ্ডাৰাৰ এজন বিজয় দলে টেণ্ডাৰাৰ এজন সদানন্দ পেগু টেণ্ডাৰাৰ আৰু খগেন্দ্ৰ টায়ে টেণ্ডাৰাৰ তেখেতসকলৰ এই 5জনৰ চৰকাৰী গাইডলাইনৰ মতে যিটো বজাৰ টেণ্ডাৰৰ জামিনদাৰ ম্যাদী মাটি থকা এটা জামিনদাৰক দৰকাৰ হয় এই জামিনদাৰজনে তেখেতসকলৰ যিটো টেণ্ডাৰ ফৰ্মৰ নম্বৰ চৰ্তাৱলী লোৱা চুক্তিপত্ৰৰ যিটো গাইডলাইনৰ মতে তেওঁলোকৰ টেণ্ডাৰাৰে সহি কৰা নাছিল সেই খবৰটো আমি পাই আমাৰ মৃকংচলে খণ্ড উন্নয়ন বিষয়া ডেকাপাম গাঁও পঞ্চায়তৰ সচিব মহোদয় আৰু নৱগঠিত চিমেণ্ট চিচি টঙানীৰ খণ্ড উন্নয়ন বিষয়াক আমি লিখিতভাৱে জনাইছিলোঁ জনোৱাৰ পিছতো তেওঁলোকে আজিৰ তাৰিখত অৰ্থাৎ আজি খণ্ড উন্নয়ন বিষয়া মহোদয়ক আমি খবৰটো ল'বলৈ যাওঁতে তাই জনালে যে উপৰোক্ত কাগজ ফুলফিল নোহোৱা টেণ্ডাৰাৰসকলকে বজাৰটো হাইষ্ট বিডাৰ হিচাপে গণ্য কৰি দিবলৈ প্ৰস্তুতি চলাইছে বুলি আমাক অৱগত কৰিছে তেতিয়া বাইদেউক আমি ক'লোঁ বাইদেউ যে সেই মানুহখিনিৰ যে কাগজটো অসম্পূৰ্ণ ডকুমেণ্টছ পাতি গতিকে সেইখিনি কেনেকৈ আপুনি বজাৰটো দিব পাৰিলে তেতিয়া বাইদেৱে আমাক জনাইছে যে নাই তেওঁলোকৰটোতো অ'কে আছে তেতিয়া আমি ক'লোঁ নাই বাইদেউ অ'কে কেনেকৈ হ'ব তেওঁলোকৰ টেণ্ডাৰৰ যিসকল জামিনদাৰ এই জামিনদাৰজনে অজ্ঞাত সেই জামিনদাৰজনে আমি ঘৰত গৈ আমি সোধপোছ কৰিছোঁ ভাষ্য লৈছোঁ যে তাই অজ্ঞাত আৰু এই ভিডিঅ' ক্লিপটো আছে বুলি বাইদেউক আমি কৈছিলোঁ যে আমাৰ হাতত মজুত আছে বাইদেউ আপুনি চাই লওক তেতিয়া বাইদেৱে কৈছে নাই এইটোতো আমি নাজানো ছেক্ৰেটাৰীয়ে যেনেকৈ ছাবমিট কৰিছে সেনেকৈ আমি কিবা কৰিছোঁ সিদ্ধান্ত লৈছোঁ বুলি ক'লে তাৰপিছত বাইদেউ কাগজখিনি আকৌ লুটিয়াই চালে তেতিয়া কি ওলাইছে জামিন দিয়া মাটিৰ জমাবন্দীটো 2024 চনৰ 25 চনৰ হ'ব লাগিছিল হা তাৰপিছত আৰু একটা আছে প্ৰথম 6 নম্বৰ টেণ্ডাৰ ফৰ্মৰ প্ৰথম 6 নম্বৰত আছে জামিন দিয়া মাটিৰ সকলো দিকৰ পৰা দায়মুক্ত প্ৰমাণপত্ৰ সেইটোক আমি জনাত
সাব ৰেজিষ্টাৰ অফিচৰ পৰা সেইখিনি কোৰ্ট এফিডেভিটৰ জৰিয়তেহে সেইখিনি লোৱা হয়। কিন্তু ইয়াৰ সলনি কি কৰিছে তেওঁলোকে জোনাই সাৰ্কেল অফিচ চক্ৰ বিষয়া কাৰ্যালয় আমাৰ সাৰ্কুল অফিচাৰৰ যিটো মানে পেডত লিখা এটা চাৰ্টিফিকেটহে তেওঁলোকে গাঁঠি দিয়া হৈছে। সেই বিষয়টোকো আমি বাইদেউক ক'লোঁ। তেতিয়া বাইদেৱে ক'লে যে আমি সেইখিনি নাজানো, আপোনালোকৰ গাঁও পঞ্চায়ত অৰ্থাৎ ডেকাপাম গাঁও পঞ্চায়তৰ সচিব মহোদয়ক আপোনালোকে সোধা পোছা কৰক বুলি ক'লে। গতিকে আমি ভাবিছোঁ, আমি অনুভৱ কৰিছোঁ, আমি সন্দেহ উপজিছে যে আমাৰ ডেকাপাম গাঁও পঞ্চায়তৰ সচিব মহোদয় আৰু মুৰকং চেলেক খণ্ড উন্নয়ন বিষয়াৰ মাজত অৰ্থাৎ আৰু এই আমাৰ টেণ্ডাৰাৰসকলৰ নিশ্চয় ধনৰ এটা লেনদেনৰ বুজাবুজিৰ মাজত সেইখিনি কৰ্মকাণ্ড কৰিবলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সেইখিনি আমি দাবী জনাইছোঁ যে এই বিষয়টোক ঊৰ্ধ্বতম কৰ্তৃপক্ষই তদন্তৰ আওতালৈ আনি কিনি সেইখিনি উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই আজিৰ এই আপোনালোকৰ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছোঁ আমি টেণ্ডাৰাৰৰ হয়।